দৰঙৰ ডিপিলা মিনি ষ্টেডিয়াম খেলপথাৰত ডিপিলা ৰয়েল ক্লাবৰ উদ্যোগত দুদিনীয়াকৈ প্ৰাইজ মানি দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ অনুষ্ঠিত হয়। প্ৰবল শীতৰ মাজতো ক্ৰীড়াপ্ৰেমীয়ে পৰিপূৰ্ণ হৈ পৰা প্ৰাইজ মানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধন কৰে শিৱবাজাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে। ভিন্ন প্ৰান্তৰ কেইবাটাও দলে অংশগ্ৰহণ কৰা আকৰ্ষণীয় খেলখনত বুঢ়া আৰক্ষী চকীৰ বিষয়া প্ৰণৱ কুমাৰ বৈশ্য, সমাজসেৱী হৰেণ ডেকা, গজেন কলিতা, ৰুবুল কলিতাকে ধৰি আন ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ভিন্ন প্ৰান্তৰ খেলুৱৈ দৰ্শকেৰে পৰিপূৰ্ণ হৈ পৰে খেলখন। স্বৰ্গীয় ৰেব কলিতা, নিখিল কলিতা আৰু লাচিত কলিতা সোঁৱৰণি প্ৰাইজ মানি দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখনৰ প্ৰথম বিজয়ী চেঙেলীয়াজৰ ক্ৰিকেট একাদশ দলে নগদ 30,000 টকাসহ ট্ৰফি আৰু ৰানাৰ্ছ আপ জেআৰ এনাৰ্জি দলে 20,000 টকাসহ ট্ৰফি লাভ কৰিবলৈ সক্ষম হয়। নমস্কাৰ। আমাৰ নিখিল কলিতা আৰু ৰেব কলিতা আৰু লাচিত কলিতা আমি ধাৰাবাহিকভাৱে সপ্তম বাৰ্ষিক আমাৰ ডিপিলা ৰয়েলছ ক্লাবৰ উদ্যোগত আমি দিবানৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ। আজিৰ পৰা আৰম্ভ হৈছে আৰু খন্তেক আগত আমাৰ MLA মহোদয় আহি গৈছে, তেখেতে উদ্বোধনী কৰি থৈ গৈছে, শিৱবাজাৰ সমষ্টিৰ স্থানীয় বিধায়ক। গতিকে আমাৰ এই যিখন খেল ক্ৰিকেট খেল, এই ক্ৰিকেট খেলখনৰ পৰা আমাৰ এটাই উদ্দেশ্য যে আমাৰ এই অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী, এই ল'ৰা ছোৱালীখিনি যাতে খেলাৰ ক্ষেত্ৰত, যাতে ক্ৰীড়াৰ ক্ষেত্ৰত যাতে অকণমান তেখেতসকলৰ লুকাই থকা প্ৰতিভাবিলাক ইয়াৰ জৰিয়তে বিকশিত কৰে, আমি এটা প্লেটফৰ্ম দিছোঁ আমাৰ স্থানীয় যুৱক যুৱতীসকলক। গতিকে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ, সকলোৰে পৰা শুভেচ্ছা বিচাৰিছোঁ, যাতে আমি এইবাৰ যেনেকৈ পাতিছোঁ যাতে অহাবাৰত আকৌ আৰু অলপ ডাঙৰ কৰি একদম সদৌ অসম ভিত্তিত যাতে পাতিব পাৰোঁ, তাৰে আশা থাকিল আৰু সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। আমাৰ দল বহুত আহি আছে, এতিয়াও দল আহি আছে। ইতিমধ্যে আমাৰ 15-16টা দলে অংশগ্ৰহণ কৰি আছে, আমাৰ চলি আছে খেলা, আৰু দল আহিব আমি আশা কৰিম। সকলোকে আমি জনাইছোঁ, আমি এডভাৰটাইজমেণ্টো কৰিছোঁ। গতিকে দৰঙৰ বিভিন্ন অঞ্চলৰ পৰা দল আহিছে, দৰং বুলিয়ে নহয়, সুদূৰ আপোনাৰ হোজাই হওক, শিৱসাগৰ হওক, বিভিন্ন ধৰণৰ ঠাইৰ পৰা আহি কেনে দলে অংশগ্ৰহণ কৰিছে। গতিকে সকলোৰে সহযোগিতা বিচাৰিলোঁ। আমাৰ প্ৰাইজ মানি 30,000 প্ৰথম পুৰস্কাৰ, আৰু আমাৰ ছেকেণ্ড পুৰস্কাৰ 20,000, আৰু ট্ৰফি আছে, মেন অফ দ্য মেটছ আছে, চিৰিজ আছে। যাতে সকলোৰে সহযোগিতাত আমি অহাবাৰ যাতে আৰু ডাঙৰকৈ পাতিব পাৰোঁ, তাৰ আশা থাকিল। নিউজ ডেস্ক ৰিপৰ্ট, সময় অসম।